নমস্কাৰ সিটিআইটিৰ সৈতে ষ্টুডিঅত মই ইভা মহন্ত বংগোপসাগৰত উৎপত্তি হোৱা আমপান ঘূৰ্ণীয়ে কুবাইছে উৰিষ্যা আৰু পশ্চিম বংগ সমুদ্ৰত 180 কিলোমিটাৰ বেগত বলিছে ঘূৰ্ণী বিয়লি 3 বজাৰ পৰা উৰিষ্যা আৰু পশ্চিম বংগত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ 120 কিলোমিটাৰ বেগত বলা ঘূৰ্ণীয়ে কুবাইছে পশ্চিম বংগৰ কেইবাখনো জিলা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে 5 ঘণ্টা পৰ্যন্ত ঘূৰ্ণী আৰু বৰষুণ অব্যাহত থাকিব পশ্চিম বংগৰ পূব মেদিনীপুৰ আৰু উত্তৰ 24 পৰগনা জিলাত আটাইতকৈ বেছি বৰষুণ হৈছে হাওৰা কলকাতা আৰু হুগলিতো প্ৰচণ্ড ধুমুহা বৰষুণ বাংলাদেশতো প্ৰভাৱ পৰিছে সাগৰীয় ঘূৰ্ণীৰ উৰিষ্যাৰ উপকূলীয় অঞ্চলৰ পৰা স্থানান্তৰ কৰা হৈছে কেইবা হাজাৰ লোকক যেটো পূৰ্বৰে পৰা এই ঘূৰ্ণী বতাহক লৈ সতৰ্কবাণী কৰি অহা হৈছে সাগৰীয় পাৰ লোকসকলক সেই স্থানৰ পৰা আঁতৰোৱা হৈছে মাছমৰীয়াসকলৰ মাছ মৰাত বাধা প্ৰদান কৰা হৈছে আৰু আমি জনাইছো শেহতীয়াভাৱে বংগোপসাগৰত উৎপত্তি হোৱা এই আমপান ঘূৰ্ণীয়ে কিদৰে কুবাইছে উৰিষ্যা আৰু পশ্চিম বংগক সমুদ্ৰত 180 কিলোমিটাৰ বেগত এই ঘূৰ্ণী বলিছে বিয়লি 3 বজাৰ পৰা উৰিষ্যা আৰু পশ্চিম বংগত হৈছে ধাৰাসাৰ বৰষুণ 120 কিলোমিটাৰ বেগত বলা ঘূৰ্ণীয়ে কুবাইছে পশ্চিম বংগৰ কেইবাখনো জিলা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে 5 ঘণ্টা পৰ্যন্ত ঘূৰ্ণী আৰু বৰষুণ অব্যাহত থাকিব পশ্চিম বংগৰ পূব মেদিনীপুৰ আৰু উত্তৰ 24 পৰগনা জিলাত আটাইতকৈ বেছি বৰষুণ হৈছে হাওৰা কলকাতা আৰু হুগলিতো প্ৰচণ্ড ধুমুহা বৰষুণ বাংলাদেশতো প্ৰভাৱ পৰিছে সাগৰীয় ঘূৰ্ণীৰ উৰিষ্যাৰ উপকূলীয় অঞ্চলৰ পৰা ইতিমধ্যে প্ৰায় 1 লাখ লোকক স্থানান্তৰ কৰা হৈছে কলকাতাৰ উপকূলীয় অঞ্চলৰ পৰা স্থানান্তৰ কৰা হৈছে প্ৰায় 5 লাখ বাসিন্দাক অসমতো নিশাৰ ভাগলৈ পৰিব ধুমুহা বৰষুণৰ প্ৰভাৱ অৱশ্যে বিশেষ ক্ষয়ক্ষতি নহব অসম তথা উত্তৰ পূবত কিন্তু অসমতো ইয়াৰ প্ৰভাৱ পৰিব বুলি যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যাৰ ফলত অসমত নিশাৰ ভাগলৈ পৰিব ধুমুহা বৰষুণৰ প্ৰভাৱ পৰৱৰ্তী খবৰ সমগ্ৰ ভাৰতবৰ্ষত লকডাউন চলি থকা সময়তে কেন্দ্ৰীয় চৰকাৰে পূবৰ আমাজন ৰূপে খ্যাত দিহিং পাটকাই অভয়াৰণ্যত মুক্ত কয়লা খননৰ অনুমতি প্ৰদান কৰাত সামাজিক মাধ্যমত গণ আন্দোলন গঢ়ি উঠাৰ সমান্তৰালকৈ জাঙুৰ খাই উঠিছে নাহৰকটীয়াৰ প্ৰকৃতিৰ প্ৰেমী লগতে বিভিন্ন দল সংগঠন গভীৰ সংকটত জয়পুৰ বৰ্ষাৰণ্য কেন্দ্ৰীয় চৰকাৰৰ হেনচকু দিহিং পাটকাইত পূবৰ আমাজনলৈ তীব্ৰ ভাবুকি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ এটা অনুমতিক লৈ তোলপাৰ লাগিছে অসমত পূবৰ আমাজন ৰূপে খ্যাত দিহিং পাটকাইৰ 98 হেক্টৰ ভূমিত মুকলিকৈ চলিব কয়লা খনন কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ছ'চিয়েল মিডিয়া যোগে অসমত গঢ়ি উঠিছে তীব্ৰ গণ আন্দোলন জাঙুৰ খাই উঠিছে ছাত্ৰ ছাত্ৰী দল সংগঠনৰ লগতে সমাজৰ ভিন্ন স্তৰৰ লোক অনুমতিবিহীনভাৱে কয়ল ইণ্ডিয়াই কিন্তু প্ৰায় 57 হেক্টৰ মাটিত কিন্তু কয়লা খনন চলাই আছে আৰু এতিয়া নেকি যেহেতু মুকলিকৈ কয়লা খননৰ অনুমতি দিয়াৰ পিছত প্ৰায় 41 হেক্টৰ মাটিত কিন্তু এতিয়া কয়লা খনন চলিব আৰু ইয়াৰ ফলত সংৰক্ষিত বনাঞ্চল হিচাপে 2004 চনতে স্বীকৃতিপ্ৰাপ্ত এই অভয়াৰণ্যখন য'ত নেকি বিভিন্ন বিচিত্ৰ দুষ্প্ৰাপ্য প্ৰাণী আদি বসবাস কৰে বিচৰণস্থলী তেনে এটা বৰ্ষাৰণ্য তেনে অভয়াৰণ্যক ধ্বংসৰ ক্ষেত্ৰত কিন্তু এই চৰকাৰখনে এক নিকৃষ্ট ৰাজনীতি কৰিছে 800 বৰ্গ কিলোমিটাৰ সামৰি থকা এই বৰ্ষাৰণ্যত আছে 40টাতকৈ অধিক স্তন্যপায়ী জীৱ 300 প্ৰজাতিৰ পক্ষী 35টা প্ৰজাতিৰ মাছ 40টাতকৈ অধিক প্ৰজাতিৰ সৰীসৃপ 7টা প্ৰজাতিৰ বনমেকুৰী 132টা প্ৰজাতিৰ পখিলা ভালুক বনগাহৰি বিলুপ্তপ্ৰায় হলৌ বান্দৰ বিভিন্ন প্ৰজাতিৰ হুকাঠি গছ লতিকা আৰু 108টা প্ৰজাতিৰ অৰ্কিড
এই অভয়াৰণ্যৰ বিস্তৃত তথা ঘন চিৰসেউজীয়া বনাঞ্চলৰ বাবে 2004 চনৰ 13 জুনত জয়পুৰ ডিৰাক আৰু আপাৰ দিহিঙৰ 111.19 বৰ্গ কিলোমিটাৰ সাঙুৰি দিহিং পাটকাই অভয়াৰণ্য ঘোষণা কৰাৰ পিছত অসমৰ প্ৰথমখন বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰে জয়পুৰ বৰ্ষাৰণ্যই। বৰ্ষাৰণ্যখনক সংৰক্ষিত কৰাৰ পৰিৱৰ্তে ধ্বংস কৰাৰ যি সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে সৰব হৈ উঠিছে প্ৰকৃতিপ্ৰেমী। উত্তৰ পূৰ্বাঞ্চলৰে আমাৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা সেই ঠাইখনত কোনো কাৰণত এই কয়লা খনিটো তাতে উদ্ঘাটন কৰিব নালাগে আৰু যাতে জলবায়ু পৰিৱৰ্তন পৰা পৃথিৱীক প্ৰদূষণমুক্ত কৰিবৰ কাৰণে সেইটো বন্ধ কৰিবলৈ মই ভাৰত চৰকাৰ ষ্টেট গভৰ্ণমেণ্টক অনুৰোধ কৰিম। যি সময়ত দেশী বিদেশী পৰ্যটকক আকৰ্ষণৰ বাবে চৰকাৰ তথা পৰ্যটন বিভাগে শ কোটি টকা খৰচ কৰি জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱ অনুষ্ঠিত কৰি আহিছে, তেনেস্থলত অভয়াৰণ্যখনত চৰকাৰে লোৱা কয়লাৰ মুক্ত খননৰ হঠকাৰী সিদ্ধান্তই সকলোৰে চকু কপালত তুলিছে। ইফালে দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ইয়াৰ ফলত অসমৰ যিটো ইক'লজিকেল বেলেঞ্চ বুলি আমি কওঁ, এই ইক'লজিকেল বেলেঞ্চ আজি সম্পূৰ্ণ নষ্ট হৈ যাব। যে আমি যিটো বায়'ডাইভাৰ্চিটি বুলি কওঁ, এইটো অকল ভাৰতবৰ্ষৰ ভিতৰত নহয়, এছিয়াৰ ভিতৰত এটা অতি চহকী বায়'ডাইভাৰ্চিটি, য'ত বিভিন্ন ধৰণৰ পশু পক্ষীয়েই হওক, পখিলাই হওক, মাছেই হওক, জীৱ জন্তুৱেই হওক, বিভিন্ন ধৰণৰ গছ গছনিয়েই হওক, অৰ্কিড আদি কৰি এই অঞ্চলটো সকলোৱে জানে, যিটো ৰেইন ফৰেষ্ট বুলি আমি কওঁ, এই সিদ্ধান্তটোৱে আমাৰ সকলোৰ কাৰণে বিপদ মাতি আনিব, তাত সন্দেহ নাই। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদ কৰি পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনেও দিছে কঠোৰ সকিয়নি। ৰাজ্যৰ সৰ্বস্তৰত হোৱা এই ব্যাপক প্ৰতিবাদৰ পাছত কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব প্ৰকৃতি ৰক্ষা আন্দোলনৰ গতিধাৰা। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ ফলত বহিৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ বাবে সকাহ। বৰ্তমানলৈ 1600খন ৰেলৰ মাধ্যমেৰে প্ৰায় 21 লাখ আবদ্ধ লোক গন্তব্যস্থানলৈ যোৱাৰ লগতে 2-3 দিনৰ ভিতৰত 400খন ৰেল চলাচল কৰিব বুলি জনাইছে ৰেল বিভাগে। আনহাতে 1 জুনৰ পৰা ভাৰতত নিয়মিতভাৱে আৰম্ভ হ'ব ৰেল সেৱা। কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে এই সিদ্ধান্ত লোৱা স্বস্তিৰ নিশ্বাস পেলাইছে আবদ্ধ লোকসকলে। বহিৰাজ্যৰ আবদ্ধ লোকৰ বাবে সকাহ। 1 জুনৰ পৰা ভাৰতত আৰম্ভ হ'ব ৰেল সেৱা। চলিব নতুনকৈ 200খন নন এচি ছেকেণ্ড ক্লাছ ৰেল। লকডাউনৰ ফলত দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰা লোকসকলৰ দুখ যন্ত্ৰণাৰ অন্ত পৰা নাই। বহু প্ৰব্ৰজিত শ্ৰমিকে কৰ্মসংস্থাপন হেৰুৱাই ভোকে লঘোণে স্বগৃহলৈ উভতিবলৈ হাহাকাৰ কৰিছে। তেনে সময়তে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে স্বাভাৱিকভাৱে ৰেল চলাচলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 জুনৰ পৰা ৰেল যোগে যাতায়াত কৰিবলৈ অনলাইন যোগে বুকিং কৰিব পাৰিব টিকট। সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰেলত। নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব ৰেলসমূহ। আৰু শেহতীয়া খবৰলৈ আহিছো, কৰোনা মহামাৰীৰ শেহতীয়া খবৰ। 3303 জনলৈ বৃদ্ধি ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত মৃত্যু ঘটিছে 140 জন লোকৰ। এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 1,06,750 জন। বিগত 24 ঘণ্টাত ভাৰতত আক্ৰান্ত হৈছে 5,611 জন। সৰ্বাধিক আক্ৰান্তৰ মৃত্যুৰ এই সংখ্যা এতিয়ালৈকে দেখা গৈছে কালি আৰু আজিৰ দিনটোত। মঙলবাৰে পুৱা 8 বজালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 3,163 জন। মহাৰাষ্ট্ৰৰ সৰ্বাধিক 1,325 জন লোক আক্ৰান্তৰ মৃত্যু। ভাৰতত আৰোগ্য লাভ কৰিছে এতিয়ালৈকে 42,297 জন লোকে। চিকিৎসাধীন 61,149 জন কৰোনাত আক্ৰান্ত লোক। 3,303লৈ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত ভাৰতত 140 জন লোকৰ মৃত্যু ঘটিছে। আৰু এই পৰ্যন্ত কৰোনাত ভাৰতত আক্ৰান্ত হৈছে 1,06,750 জন। বিগত 24 ঘণ্টাত ভাৰতত আক্ৰান্ত
5,611 জন। মঙলবাৰে পুৱা 8 বজালৈকে মৃত্যু ঘটিছিল 3,163 জন লোকৰ। আৰু এতিয়ালৈকে মহাৰাষ্ট্ৰতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা লগতে সৰ্বাধিক মৃত্যুৰ সংখ্যা। মহাৰাষ্ট্ৰত সৰ্বাধিক 1,325 জন আক্ৰান্তৰ মৃত্যু ঘটিছে। আৰু আৰোগ্য লাভ কৰিছে 42,297 জন লোকে, চিকিৎসাধীন 61,149 জন। শ্ৰীৰামপুৰ ছাগলীয়াত বহিৰাজ্যৰ পৰা অহা লোকৰ হাহাকাৰ। পৰ্যাপ্ত কোৱাৰেণ্টাইন গৃহৰ অভাৱত মুকলি আকাশৰ তলতে অপেক্ষা কৰিবলগীয়া হৈছে শিশু মহিলাকে ধৰি হাজাৰ হাজাৰ লোক। বহিৰাজ্যৰ পৰা অহা লোকৰ জনস্ৰোতৰ বাবে তীব্ৰ সমস্যাত পৰিছে প্ৰশাসনো। অসম বংগ সীমান্তত ভয়ংকৰ পৰিস্থিতি। শ্ৰীৰামপুৰ আৰু ছাগলীয়াত ঘৰমুৱা মানুহৰ হাহাকাৰ। পৰ্যাপ্ত কোৱাৰেণ্টাইন গৃহৰ অভাৱত মুকলি আকাশৰ তলতে অপেক্ষা বহিৰাজ্যৰ পৰা উভতি অহা হাজাৰ হাজাৰ লোকৰ। অৰ্ধাহাৰে অনাহাৰে ৰৈ থাকিবলগীয়া হৈছে জাকে জাকে শিশু আৰু মহিলা। চৰকাৰৰ অনুমতি পোৱাৰ পাছতে বহিৰাজ্যৰ পৰা আপোন ঘৰলৈ উভতি আহিছে হাজাৰ হাজাৰ মানুহ। এনে লোকৰ পঞ্জীয়ন আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা লৈছিল কোকৰাঝাৰ জিলা প্ৰশাসনে। কিন্তু অভূতপূৰ্ব জনস্ৰোতত ধোঁৱাচাঙত উঠিল চৰকাৰী আয়োজন। শ্ৰীৰামপুৰ আৰু ছাগলীয়াৰ আন্তঃৰাজ্যিক তালাচী চকীয়েদি দৈনিক প্ৰৱেশ কৰা সহস্ৰাধিক লোকৰ পঞ্জীয়ন আৰু স্বাস্থ্য পৰীক্ষা তথা কোৱাৰেণ্টাইন কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে প্ৰশাসন। প্ৰহসনত পৰিণত হৈছে সামাজিক দূৰত্ব মানি চলাৰ নিৰ্দেশ। গাতে গা লগাই হাজাৰ হাজাৰ মানুহ এইদৰে বহি থকাৰ পাছত কোৱাৰেণ্টাইন কৰাৰ কিবা অৰ্থ আছেনে? শ্ৰীৰামপুৰ আৰু ছাগলীয়া আন্তঃৰাজ্যিক তালাচী চকীৰ এই দৃশ্য দেখাৰ পাছত সকলোৰে মনলৈ আহিছে এই প্ৰশ্নই। আৰু এইসমূহ ব্যক্তি অসমত আহি পোৱাৰ লগে লগে যেতিয়া আচলতে কোৱা হৈছে বাৰে বাৰে এটা কথা কোৱা হৈছে সামাজিক দূৰত্ব, যিহেতুকে ইয়াত কোনো সামাজিক দূৰত্ব নাই। তামাৰহাটৰ পৰা শহীদুল হক আৰু গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। কেনেদৰে চলিছে কাজিৰঙাৰ কোৱাৰেণ্টাইন চেণ্টাৰ? উপযুক্ত নিৰাপত্তা নথকাৰ বাবে ঘূৰি ফুৰিছে কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকসকল, যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে কোৱাৰেণ্টাইন চেণ্টাৰৰ কাষৰীয়া লোকসকল। কাজিৰঙাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কি চলিছে? কোৱাৰেণ্টাইন কেন্দ্ৰৰ কাষৰীয়া গাঁৱত আতংক। কোৱাৰেণ্টাইনত থকা লোক ঘূৰি ফুৰিছে গাঁৱত। কোৱাৰেণ্টাইন কেন্দ্ৰৰ সোপা ঢিলা নিৰাপত্তা ব্যৱস্থাই বিপদ কঢ়িয়াই আনিব পাৰে স্থানীয় লোকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। ফলত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আপোনাৰ বনশ্ৰী লজ নেকি তাত আছে, তাৰ পৰা আহিলে গছজোপা তলতে বহিলে 6-7জন আহিছে। তাৰপিছত আমি তেতিয়া একো কোৱা নাই। তাৰপিছত আকৌ 4জন আহিছে, ইফালে ৰাস্তাৰ ফালে গৈছিলে। তাৰপিছত ৰাস্তাৰ ফালে যাওঁতে মই মানে দেখিলোঁ ঘূৰি আহোঁতে, দেখাৰ পিছত আৰু মই ক'লোঁ যে আপোনালোকে বোলো এইফালে পাৰ হৈ নাহিব, আপোনালোকে সিটো চাইডৰ মানুহ সিফালে থাকিব, নদীখন পাৰ হৈ আহিব নালাগে, আমাৰ ইয়াৰ মানুহখিনি ভয় খাইছে। কাজিৰঙাৰ চৰকাৰী পৰ্যটন নিবাসৰ লগতে একাংশ ব্যক্তিগত পৰ্যটন নিবাস কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ইতিমধ্যে পৰ্যটন বিভাগৰ বনশ্ৰী অৰণ্য আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিথিশালাত কোৱাৰেণ্টাইন কৰা হৈছে বহু সংখ্যক লোকক। কিন্তু বনশ্ৰী পৰ্যটন নিবাস আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিথিশালাৰ পৰা একাংশ লোক ওলাই আহি দাঁতি কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলত ঘূৰি ফুৰাৰ অভিযোগ উঠিছে। তাতোতকৈ উদ্বেগজনক বিষয়টো হ'ল কোৱাৰেণ্টাইনত থকা লোকসকলে কাষতে থকা কহৰা নদীত কৰিছে স্নান। আৰু এই নদীখনৰ আচলতে তেওঁলোকে গা ধুইছে, এই নদীখন কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰলৈকে যায়। ইয়াৰ পানী খায়ো মানুহে আচলতে ইয়াত পানী নাটনি, সেইকাৰণে মানে নদীতে ব্যৱহাৰ কৰে। গৰু ছাগলীও পানী খায়, সেইকাৰণে শংকিত হৈছে। আৰু তেওঁলোকে যিবিলাক পেকেটৰ বস্তু লাঞ্চ দিছে খাইছে যে এইবিলাক পেলাইছে, বান্দৰে কিন্তু খোৱা দেখিছোঁ আমি। আৰু সেইবোৰ বান্দৰে ধৰি লওক আমাৰ বাৰীয়ে ঘূৰি ফুৰে, সেইকাৰণে আমি মানে শংকিত হৈছোঁ মানে। কিন্তু গ্ৰামোন্নয়ন বিভাগৰ অতিথিশালাটোৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছে মাত্ৰ এজন আৰক্ষী। তাৰ সুযোগতে অতিথিশালাটোৰ পাছফালেদি ওলোৱা সোমোৱা কৰিছে কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকসকলে।
ৰাতিপুৱা গা ধুবলৈ যেতিয়া মানুহ আহিছে ইয়াৰে কেইজনমান ল'ৰাই মানে ওপৰত নদীত গা ধুই আছে মানুহখিনিয়ে মাইকী মানুহ কেইজন মানে আহি পেলাই ক'লে আমাক যে এনেকুৱা তেনেকুৱা তাত থকা ল'ৰা কেইজন মানে গা ধুই আছে তাত তোমালোকে কিবা এটা কৰাচোন তাৰপিছত আমি আহিলোঁ আহি পেলাই ইয়াতে দেখোঁ এজনে পুলিচ আছে পুলিচজনে বহি আছে বাহিৰত তাৰপিছত সুধিলোঁ ইয়াৰ পৰা যে মানুহ ওলাই পেলাই গা ধুইছে আপুনি গম পায়নে কৈছে মইতো গম নাপাওঁ বোলে কোনফালেদি গ'ল মই ক'লোঁ পিছফালেদি ৰাস্তা আছে সেইফালেদি গৈছে নেকি তাৰপিছত তেওঁ গৈ পেলাই এনেকৈ চাই পেলাই আহি আকৌ তেওঁ বহি আছে তাৰপিছত আমি কি কৰিম উপায় নাই ওচৰৰে ল'ৰাকেইজন মানে গোট খাই পেলাই এই ৰাস্তাটো এইফালে সদায় মানুহ অহা যোৱা কৰি থাকে এইফালে ডিউটিলৈ যায় ফৰেষ্টৰ মানে টুৰিষ্টৰ এই ৰাস্তাটো বন্ধ কৰি দিলোঁ কিন্তু মঙলবাৰে সংঘটিত এই ঘটনাৰ পাছতে আতংকিত স্থানীয় ৰাইজে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা জনবসতি এলেকালৈ আহ যাহ কৰা পথত বাঁহ বান্ধি পথটোকেই বন্ধ কৰি দিছে ইয়াৰ বিপৰীতে নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰক্ষীজনৰ অসহায় স্বীকাৰোক্তি আৰক্ষীৰ নিৰ্দেশকো অৱজ্ঞা কৰি বাৰে বাৰে ওলাই অহাৰ চেষ্টা কৰিছে কোৱাৰেণ্টাইনত থকা লোকসকলে আমি উঠাই দিওঁ তেওঁলোক নামি আহে আকৌ কওঁ যে তোমালোক নেনামিবা গাঁৱৰ মানুহৰ কাৰণে অসুবিধা হয় আৰু নদী পানী নুচুবা তেওঁলোকে আমাৰ কথা তেনেকৈ হেৰিয়ে কৰা নাই নামি আহে আকৌ উঠাই দিবলগীয়া হয় কোৱাৰেণ্টাইনত থকা লোকসকলৰ অভিযোগ কেন্দ্ৰটোত নাই পৰ্যাপ্ত পানীৰ সুব্যৱস্থা সেইবাবে তেওঁলোক বাধ্য হৈছে ওলাই আহিবলৈ যদি এই কথাই সঁচা তেন্তে এনে স্পৰ্শকাতৰ বিষয় এটাক লৈ কিয় নিৰ্বিকাৰ জিলা প্ৰশাসন কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপুনি চাই আছে চিটি 18 আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাইছিলোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কোৱাৰেণ্টাইন চেণ্টাৰসমূহত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে কাজিৰঙাকে ধৰি অন্যান্য কোৱাৰেণ্টাইন চেণ্টাৰৰ খবৰ জনাইছিলোঁ এবাৰ জনাব বিচাৰিছোঁ মঙলদৈ কোৱাৰেণ্টাইন চেণ্টাৰৰ খবৰ মঙলদৈ কোৱাৰেণ্টাইন চেণ্টাৰতো সমস্যাৰ সৃষ্টি হৈছে বিচনাৰ অভাৱ হৈছে ফাৰ্নিচাৰ দোকান বন্ধ হৈ থকাৰ বাবে সংকটত পৰিছে মঙলদৈ প্ৰশাসন মঙলদৈত স্থাপন কৰা হৈছে কেইবাটাও কোৱাৰেণ্টাইন শিবিৰ এই পৰ্যন্ত জিলাখনলৈ বহিৰাজ্যৰ পৰা আহিছে 400ৰ অধিক লোক কাৰোবাৰ ঘৰত ব্যৱহাৰ নোহোৱা বিচনা থাকিলে কোৱাৰেণ্টাইন শিবিৰলৈ আগবঢ়াবলৈ ৰাইজক অনুৰোধ জনাইছে জিলা প্ৰশাসনে আমাৰ জিলাত আমি যথোপৰিমাণে চেষ্টা কৰিছোঁ স্কুলৰ বেঞ্চ বা তেনেকুৱা আমি থলুৱা বিচনা যিসকলে তৈয়াৰ কৰে তেওঁলোকৰ পৰা কিনিবৰ কাৰণে আৰু কিছু অধিক মানে আমাৰ ব্যক্তি বিভিন্ন ৰাজ্যৰ পৰা আহি আছে গতিকে আমি খুব শ্বৰ্ট নটিছত তেওঁলোকৰ অহাৰ আমি গম পাওঁ গতিকে মই জিলা প্ৰশাসনৰ তৰফৰ পৰা এটা সমূহ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকৰ ওচৰত যদি কিবা অতিৰিক্ত বিচনা ব্যক্তি বা সংগঠনৰ লগত আছে তেনেকুৱা বিচনাবিলাক আমাক ব্যৱহাৰ কৰিব দিয়ক সংবাদ মাধ্যমৰ বাতৰিত সঁহাৰি মুম্বাইৰ এটা এনজিঅ'ৰ মুম্বাইৰ পৰা চাইকেলেৰে অসমলৈ আহি থকা শ্ৰমিক দলটোক বাছেৰে অনাৰ ব্যৱস্থা ল'লে মুম্বাইৰ এনজিঅ'ই শ্ৰমিক দলটোৱে ধন্যবাদ জনালে নিউজ 18ক নিউজ 18ৰ বাতৰিত সঁহাৰি মুম্বাইৰ এনজিঅ'ৰ অসমৰ 80জনীয়া শ্ৰমিকক যোগান ধৰিলে বাছ লকডাউনৰ ফলত কৰ্মহীন হৈ বিগত 1.5 মাহে মুম্বাইত আবদ্ধ হৈ আছিল অসমৰ 80জনীয়া শ্ৰমিকৰ দল তীব্ৰ খাদ্য সংকট আৰু অৰ্থ সংকটত ভোগা শ্ৰমিকৰ দলটোৱে উপায় নাপায় চাইকেল ক্ৰয় কৰি চাইকেলেৰে অসমলৈ ৰাওনা হৈছিল শোণিতপুৰ আৰু উদালগুৰিৰ শ্ৰমিকৰ দলটোৱে দুখ কষ্টৰ মাজতে অসম চৰকাৰক আহ্বান জনাইছিল সহায় কৰিবলৈ আমাৰ অসম চৰকাৰলৈ এটা অনুৰোধ যাতে তেখেতসকলে আমাক নিব নোৱাৰিলেও নাই কিন্তু আমি চাইকেল মাৰি যাম বুলি কৈছোঁ আমাক মাত্ৰ লাগে যে পুলিচ প্ৰশাসনৰ পৰা আমাক সহায় লাগে পুলিচ প্ৰশাসনে যাতে আমাক ক'তো নৰখায় ভালদৰে যাবলৈ দিয়ে শ্ৰমিকৰ দলটোৰ দুৰ্দশাৰ বাতৰি সম্প্ৰচাৰিত হৈছিল নিউজ 18 অসমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে শ্ৰমিকৰ দলটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল মুম্বাইৰ এটা বেচৰকাৰী সংস্থা অসমৰ 80জনীয়া শ্ৰমিকৰ দলটোক এনজিঅ'টোৱে বাছেৰে অহাৰ ব্যৱস্থা কৰি দিয়ে মুম্বাইৰ পৰা অসমলৈ যাত্ৰা কৰাত সহায় কৰাৰ বাবে সকলো মিডিয়া চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আজি নাছিকৰ পৰা MP বৰ্ডাৰলৈকে আমাক বাছেৰে লৈ গৈ আছে এতিয়া বৰ্তমান তাৰপৰা কি প্ৰশাসনে কেনেধৰণে ব্যৱস্থা কৰে সেয়া আমি গম পোৱা নাই এতিয়ালৈকে তাৰপৰা নাজানো আমি চাইকেল মাৰিও যাব লগা হ'ব পাৰে
যিসকল ব্যক্তিয়ে আমাৰ প্ৰচাৰত সহায় কৰিলে তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংকটৰ সময়ত মুম্বাইৰ এনজিঅ'ই দেখুওৱা মহানুভৱতাই কিছু সকাহ দিছে অসমৰ শ্ৰমিকৰ দলটোক। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত থকা বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বেংকৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰ এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 লাখ কোটি টকাৰ ঘোষণা কৰাৰ পিছত সেই টকা কেনেদৰে খৰচ কৰিব তাকে লৈ মহানগৰীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে। প্ৰধানমন্ত্ৰীৰ বিশেষ পেকেজেৰে কৃষি খণ্ডত খেতিয়ক, আত্মসহায়ক গোট, ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহত কিদৰে কি কৰিব পাৰি তাৰে আলোচনা হয়। ইয়াৰ উপৰিও প্ৰতিটো বেংকে যাতে ঋণ প্ৰদান কৰিব তাৰ বাবে গাইডলাইন প্ৰস্তুত কৰাৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে। কৰোনা ভাইৰাছৰ লকডাউনৰ সময়ত বিধায়ক আৰু সাংসদ সমষ্টি নিজৰ কৰ্তব্য পালন কৰিছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইফালে ৰাজ্যৰ বাহিৰৰ পৰা অহা অসমৰ শ্ৰমিকসকলক সংস্থাপিত কৰিবৰ বাবে গ্ৰামোন্নয়ন বিভাগক নিৰ্দেশ দিয়াৰ কথা উল্লেখ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এনেধৰণে আমাৰ তৃণমূল পৰ্যায়ত এই অৰ্থনৈতিক পেকেজৰ পৰা আমাৰ বিভিন্নগৰাকী ব্যক্তি লাভান্বিত হ'ব। নিবনুৱা যুৱক যুৱতী, আত্মসহায়ক গোট, মুদ্ৰা, প্ৰাইম মিনিষ্টাৰ জন ধন যোজনাৰ লগতে আমাৰ বিভিন্ন ধৰণে যুৱক যুৱতী, খেতিয়ক, শ্ৰমিক লাভান্বিত হ'ব। বিভিন্ন প্ৰতিষ্ঠানৰ ব্যক্তিসকল লাভান্বিত হ'ব। এই কথাবিলাক তেখেতসকলক এতিয়াই প্ৰায় ষ্টেণ্ডাৰ্ড প্লেন বনাবৰ বাবে আমি আহ্বান জনাইছো। আৰু আমাৰ বিত্ত বিভাগৰ তৰফৰ পৰা যি কমিটি বনোৱা হৈছে, এই কমিটিৰ সৈতে ষ্টেট লেভেল বেংকাৰ্ছ কমিটিৰ তৰফৰ পৰাও প্ৰতিনিধি ৰাখি আৰু MSME ছেক্টৰত যিমান সংখ্যক আমাৰ এণ্টাৰপ্ৰাইজেছ আছে প্ৰায় ৬৬,০০০ তেখেতসকলৰ লগত বিভিন্ন সময়ত আলাপ আলোচনা কৰি যাতে কেনেধৰণে তেখেতসকলক লাভান্বিত কৰিব পাৰি, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ধন তেখেতসকলক প্ৰদান কৰিব পাৰি, এই কথাবিলাক আগুৱাই নিবৰ বাবে তেখেতসকলক আজি আহ্বান জনোৱা হৈছে। দেশত তলাবন্ধৰ বাবে বিগতৰ প্ৰায় ৩ মাহে গোসাইগাঁৱত আবদ্ধ হৈ আছে পঞ্জাৱৰ অন্ধ দম্পতি। 2 পুত্ৰ কন্যাক লৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দম্পতীহালে। শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহি লকডাউনৰ বাবে আবদ্ধ হৈ পৰিল দম্পতি। পঞ্জাৱৰ অন্ধ দম্পতিৰ দুৰ্দশা। 3 মাহে আবদ্ধ গোসাইগাঁৱত। লঘোণে ভোকে পুত্ৰ কন্যাক বুকুত বান্ধি কৰিছে হাহাকাৰ। কৰোনা মহামাৰীৰ প্ৰকোপত দেশজুৰি ঘোষণা কৰা তলাবন্ধৰ বাবেই বহুজনেই সন্মুখীন হৈছে অনাকাংক্ষিত পৰিস্থিতিৰ। মন কৰক এই ক্ষুদ্ৰ পৰিয়ালটোলৈ। পিতৃ মাতৃ দুয়োৰে নাই দৃষ্টিশক্তি, লগত আছে 2 কণমানি সন্তান। এওঁলোকৰ ঘৰ পঞ্জাৱৰ সংগ্ৰু জিলাৰ বাদ্ৰুখানত। ৰামপাল চৌহান নামৰ এই লোকজনে পৰিয়ালৰ সৈতে ফুৰিবলৈ আহিছিল কোকৰাঝাৰৰ গোসাইগাঁৱৰ শহুৰেকৰ ঘৰলৈ। কিন্তু তলাবন্ধৰ বাবে গোসাইগাঁৱতে আবদ্ধ হৈ পৰে পৰিয়ালটো। और यहाँ मुझे कम से कम 3 महीने हो चुके हैं और अभी तक हमें खाने पीने के लिए कोई सुविधा नहीं है, कोई कुछ नहीं है। बड़ी मुश्किल में कभी रोटी मिलती, कभी नहीं मिलती। পঞ্জাৱৰ ৰুদ্ধখানৰ স্থানীয় এক অসামৰিক চিকিৎসালয়ত নিম্নবৰ্গৰ সহায়ক ৰামপাল চৌহান। তেওঁৰ চাকৰিক লৈও সৃষ্টি হৈছে অনিশ্চয়তাৰ। দৃষ্টিহীন লোকজনে স্বগৃহলৈ উভতি যোৱাৰ বাবে ব্যৱস্থা কৰিবলৈ যোগাযোগ কৰিছিল কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সৈতে, কিন্তু নাপালে কোনো সঁহাৰি। उन्होंने कहा हाँ मदद करेगा, बाद में किसी का कोई फोन नहीं आता। नानी के घर में ठहरे हुए हैं, इनका भी कोई काम धंधा नहीं है अभी, ये भी बड़ी मुश्किल से कमाते हैं खाते हैं। লোকজনৰ শহুৰেকৰ পৰিয়ালৰো অৱস্থা টনকিয়াল নহয়। দুবেলা দুমুঠি খাবলৈ নথকা পৰিয়ালটো সম্প্ৰতি পৰিছে বিপদত। সেয়ে স্থানীয় ৰাইজৰ চৰকাৰলৈ আহ্বান। তো আমি দাবী জনাওঁ যে এই দম্পতীহালক
পাঞ্জাবত কেনেকৈ লৈ যাব পাৰে তাৰে চৰকাৰে বিহুত ব্যৱস্থা কৰে যেন। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। WHOৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদ লাভ কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণৰ বাবে সাজু হৰ্ষবৰ্ধন। WHOৰ গুৰুত্বপূৰ্ণ পদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। WHOৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদ লাভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। লকডাউনৰ মাজতে তেজপুৰৰ বিভিন্ন স্থানত চলিছে চুলাই বিৰোধী অভিযান। দিনৰ ভাগত বিভিন্ন স্থানত চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে নিশাৰ ভাগতো ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা হৈছে সুৰা বিৰোধী অভিযান। সুৰা বিৰোধী অভিযানত নামিল আবকাৰী বিভাগ। তেজপুৰৰ বিভিন্ন স্থানত চুলাইৰ ঘাটি উচ্ছেদ। নিশাৰ ভাগতো যান বাহনত তালাচী আবকাৰী বিভাগৰ। লকডাউনৰ মাজতে তেজপুৰত আবকাৰী বিভাগে চলালে সুৰা বিৰোধী অভিযান। তেজপুৰৰ লগতে জিলাখনৰ ৰঙাপৰা, বালিপৰা, চাৰিদুৱাৰ, খনামুখ, ভালুকপুং, ঘোঁৰামাৰী আদিকে ধৰি বিভিন্ন স্থানত চুলাই বিৰোধী অভিযান চলাই দলটোৱে। আবকাৰী বিভাগৰ দলটোৱে বহু সংখ্যক অবৈধ চুলাইৰ ভাটি উচ্ছেদ কৰাৰ লগতে ভাঙি চুৰমাৰ কৰিলে চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী। লকডাউনৰ মাজতে একাংশ চুলাই বিক্ৰেতাই চলাই আহিছিল ব্যৱসায়। একাংশ চুলাই বিক্ৰেতাক শাস্তি প্ৰদান কৰে বিভাগটোৱে। দিনত আমি চুলাই বিৰোধী অভিযানবোৰ চলাই থকাৰ লগতে আমি সন্ধিয়া সময়ৰ পৰাই আমি ৰেণ্ডম চেকিং কৰোঁ, যাতে কোনো ধৰণৰ ইলিগেলি যাতে লিকাৰ ট্ৰেড কৰিব নোৱাৰে। আনহাতে নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনত তালাচী চলাই অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে। শোণিতপুৰৰ আবকাৰী অধীক্ষক বেদাংগ ভূষণ চৌধুৰীৰ লগতে পৰিদৰ্শক প্ৰেম সিং, সহকাৰী পৰিদৰ্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত চলিছে অবৈধ সুৰা বিৰোধী অভিযান। আমি আজি আদাবাৰী আমাৰ পাণবাৰী গাঁৱত আমি অপাৰেশ্যন চলাইছিলোঁ, য'ত আমি প্ৰায় 800 লিটাৰ আমি চুলাই নষ্ট কৰিছোঁ আৰু তাৰ লগতে আমি বৃহৎ পৰিমাণৰ আপোনাৰ লাও পানীও আমি জব্দ কৰিছোঁ। কিন্তু প্ৰশ্ন হয়, এইদৰে তালাচীয়ে ৰোধ কৰিব পাৰিবনে চুলাইৰ অবৈধ বেপাৰ? কাৰ আশীৰ্বাদত প্ৰকৃততে চলিছে অবৈধ সুৰাৰ বেহা? তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পঞ্জাবৰ পৰা চাইকেলেৰে গৃহ ৰাজ্যলৈ আহি হাৰিয়ানাত আবদ্ধ হৈ পৰিছে অসমৰ 21জন যুৱক। হাৰিয়ানা সীমান্তত প্ৰশাসনে আবদ্ধ কৰি ৰাখে দলটোক। ফলত উপায়হীন হৈ অসম চৰকাৰক উদ্ধাৰৰ বাবে আহ্বান জনাইছে অসমৰ যুৱকৰ এই দলটোৱে। অসমলৈ চাইকেলেৰে যাত্ৰা কৰা 21 যুৱকৰ দুৰ্দশা। বহিৰাজ্যত কৰ্মৰত অসমৰ 21জন যুৱক বৰ্তমান আবদ্ধ হৈ আছে হাৰিয়ানাৰ সীমান্তত। পাঞ্জাবত কৰ্মৰত শোণিতপুৰৰ ভালুকপুং, ওদালগুৰি আৰু ৰঙাপাৰাৰ 21জন যুৱকে নিজ গৃহলৈ ঘূৰি আহিবলৈ কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থা নোপোৱাত উপায়হীন হৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছিল অসম অভিমুখে। কিন্তু পাঞ্জাবৰ পৰা চাইকেলেৰে আহি হাৰিয়ানাত উপস্থিত হোৱাৰ পিছত হাৰিয়ানাৰ সীমান্তত প্ৰশাসনে যুৱকৰ দলটিক আবদ্ধ কৰি ৰাখে, যাৰ ফলত চৰম অনিশ্চয়তাত ভুগিছে যুৱকৰ দলটি। মই শোণিতপুৰ হয়, মোৰ গাঁও ভালপুং বান্দগুৰি। মই মানে আমি সকলোৱে পাঞ্জাবত কাম কৰি আছিলোঁ কেইবাবছৰো, কোনোবা 2 বছৰ, কোনোবা 1 বছৰ, তেনেকৈ আমি মেক্সিমাম 3-4 বছৰৰ মানুহ আছে ইয়াতে কাম কৰি থকা। তাৰপিছত এতিয়া কোভিড-19ৰ কাৰণে আমি প্ৰব্লেমৰ কাৰণে তাত ভালদৰে কাম নোপোৱাৰ কাৰণে আমি ঘৰলৈ গুচি যাম বুলি আমি সকলো ডিচিশ্যন লৈ চাইকেলেদি যাম বুলি আমি সিদ্ধান্ত ল'লোঁ। আমি এতিয়া চাইকেললৈ ওলাই আহিছিলোঁ। যোৱাকালি পাঞ্জাবৰ পৰা ওলাই আহিছোঁ আমি 4টা বজাত। আমি আহি ৰাতিটো আমি এনেকুৱা পথাৰৰ মাজত ৰাতি থাকিলোঁ। তাৰপিছত আজি আৰম্ভ কৰিছিলোঁ জাৰ্ণিটো। তাৰপিছত আহি আমি খুব বেছি এনেকৈ 8টা-9টা বজাত আমি হাৰিয়ানা বৰ্ডাৰ পাইছিলোঁহি। তাৰপিছত হাৰিয়ানা বৰ্ডাৰত আমি ফাঁচি থাকিলোঁ। এতিয়া তাতে গ'লে সকলোকে লাঠি চাৰ্জ কৰি সকলোৰে চাইকেল
গাড়ী লৈ মানে মানুহ দৌৰাই তেনেহ'লে আমি কেনেকৈ যাম ঘৰলৈ ইয়াত কাম দামো ভালকৈ নহয় যদি চৰকাৰে আমাক এনেকুৱা যেনিবা পইচা টকাৰ যদি ভালেমান মানে সুবিধা কৰি দিয়ে তেনেহ'লেতো আমি ইয়াত ভালদৰে থাকিব পাৰিলোঁ যেনেকৈ আমি কাম কৰি ঘৰলৈ পইচা পঠিয়াওঁ আমি মানে ঘৰৰ কাৰণে আমি কাম কৰি পাৰিছোঁ যেতিয়া ঘৰৰ সংসাৰৰ কাৰণে সেইকাৰণে মানে আমি প্ৰব্লেমটো আপোনালোকে বুজি পাওক মানে প্ৰব্লেমকেইটা আমাৰ কি হৈছে কি হোৱা নাই যুৱকৰ দলটিয়ে উপায়হীন হৈ এতিয়া অসম চৰকাৰক উদ্ধাৰ কৰি অসমলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাইছে ইফালে বহিৰাজ্যৰ পৰা ঘৰমুৱা হোৱা শ্ৰমিকক সুৰক্ষা প্ৰদানৰ লগতে যাত্ৰাপথত মৃত্যু হোৱা শ্ৰমিকৰ নিকটাত্মীয়লৈ 10 লাখ টকা প্ৰদানৰ দাবীত ৰঙাপাৰাত CITU শোণিতপুৰ জিলা কমিটিয়ে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী এতিয়ালৈকে লক্ষ লক্ষ মানুহে যুৱকে কান্দি কান্দি আপোনাক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আবেদন জনাইছে এতিয়ালৈকে আপোনাৰ কেবিনেট এইসকলৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই আমি আহ্বান জনাম যে আপুনি যদি সঁচা অৰ্থত আপোনাৰ যদি মানৱীয়তা অলপো যদি আছে তেতিয়াহ'লে এই শ্ৰমিকসকলক তৎকালীনভাৱে তেওঁলোকক চৰকাৰী সাহায্যত চৰকাৰী ৰেল ভাড়া কৰি হ'লেও তেওঁলোকক লৈ অহাৰ কাৰণে আৰু ইয়াত এই শ্ৰমিকৰ কাৰণে সম্পূৰ্ণ সুৰক্ষা দিয়াৰ কাৰণে যিজন শ্ৰমিক আমাৰ অসমৰ তেওঁলোকে ৰাজপথত খোজকাঢ়ি থাকোঁতে মৰিল তেওঁলোকৰ পৰিয়ালক যাতে 10 লাখ টকা ক্ষতিপূৰণ দিয়ে ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18 ৰ পৰা সময় হৈছে খন্তেক বিৰতি